চিৰবৰণীয় শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। 8 ছেপ্টেম্বৰ সোমবাৰে সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ইয়াৰ সমান্তৰালকৈ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত মিৰ্জাৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী চকত বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীক্ৰমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু 100 গৰাকী শিল্পীৰ দ্বাৰা ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন, শিল্পীগৰাকীক সুঁৱৰি স্থানীয় শিল্পীৰ দ্বাৰা তেখেতৰ কালজয়ী গীত পৰিৱেশন। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কণ্ঠশিল্পী কুমাৰ ভৱেশে আৰু সন্ধিয়া 100 গছি বন্তিৰ প্ৰজ্বলনেৰে অন্ত পৰিব এই অনুষ্ঠান। চিৰবৰেণ্য শিল্পী আমাৰ হিয়াৰ আমঠু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্মদিন আৰু এই জন্মদিনটো জন্ম শতবৰ্ষৰূপে আজি সমগ্ৰ অসমে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু আমিও দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সহযোগত আজি মিৰ্জাত আমি ডক্টৰ মামণি ৰয়ছম গোস্বামী ক্ষেত্ৰত আমি শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ প্ৰথম কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু 100 গৰাকী ছাত্ৰ ছাত্ৰী, শিল্পী, যুৱক যুৱতী, মহিলাক লৈ আমি মানুহে মানুহৰ বাবে যিটো কালজয়ী গীত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত, এই গীতটি আমি 100 গৰাকীয়ে পৰিৱেশন কৰিছে। আজি দিনজোৰা কাৰ্যসূচীৰে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱক আমি কোনেও পাহৰিব নোৱাৰোঁ। তেখেত আমাৰ হিয়াৰ আমঠু, তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। আমাৰ অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব, ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি তেতিয়ালৈকে জীয়াই থাকিব আৰু নিশ্চয় থাকিবই, আমি ৰাখিম সকলোৱে। আমি দিনজোৰা কাৰ্যসূচীৰ ফলস্বৰূপে কিছু কাৰ্যসূচী ৰাখিছোঁ। কেইগৰাকীমান আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ বিশিষ্ট শিল্পীৰ দ্বাৰাই ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ ইয়াত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হৈছে। সন্ধিয়াৰ ভাৱত বন্তি প্ৰজ্বলন কৰা হৈছে আৰু আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই এই গোটেই বছৰটো আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ৰূপে আমি পালন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সময়ে সময়ে তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি বিভিন্ন কাৰ্যপন্থা হাতত ল'ম আৰু তেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিম। তেখেতৰ গীতসমূহ আমি যাতে নতুন প্ৰজন্মৰ মাজত বিয়পি পৰিব পাৰে, নতুন প্ৰজন্মই যাতে আয়ত্ব কৰিব পাৰে, তেনেকুৱা ধৰণৰ আমি প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হ'ব। ৰং তুলিকাৰে এদিন আমি কাৰ্যসূচী অনুষ্ঠিত কৰিম। বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ আমি প্ৰয়াস কৰিছোঁ আৰু আজিৰ এনেকুৱা এক শুভ মুহূৰ্তত আমি ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ পৰা সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন একাজলি শ্ৰদ্ধাঞ্জলি আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ মিৰ্জা মামণি ৰয়ছম গোস্বামী উদ্যানত অনুষ্ঠিত কৰিলোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হৈ গ'ল। 100 গৰাকী আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা মানুহে মানুহৰ বাবে গীত পৰিৱেশন হৈ গ'ল। তাৰে পৰৱৰ্তী সময়ত আমাৰ এই অঞ্চলৰে বিভিন্ন বচা শিল্পীৰ দ্বাৰা ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত আবৃত্তি ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু সন্ধিয়াৰ ভাগত আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই 100 গছি বন্তি
প্ৰজ্বলন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল। ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত। আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰিম। এটা নতুন এটা এডভান্টেজ, গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ-ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক, যোগা আৰু কুংফুৰ দৰে নতুন বিষয়। পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত। অৰুণোদয় আপোনাৰ বিদ্যালয়, অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰশাল।